পালসাৰ 180 বাইকত আহিল চোৰ হাতত লৈ আহিল চিপৰাং চোৰে মাৰে চিপৰাং কৰি আপনাম লৈ হৰি নাম চোৰৰ টাৰ্গেট কালী মন্দিৰৰ এটা দান পাত্ৰ বাইক ৰাইডাৰ ৰূপী চোৰে কালী মন্দিৰটোৰ দান পাত্ৰটো ভাঙি চুৰ কৰিলে ঠিকেই পিছে পাহৰিলে চুৰ কৰিবলৈ লৈ অনা চিপৰাঙৰ লগতে পালসাৰ বাইকখন চোৰে মাৰে চিপৰাং কৰি আপনাম লৈ হৰি নাম দান পাত্ৰত থকা প্ৰায় ৬০,০০০ টকাৰ বাবে বাইক ৰাইডাৰ ৰূপী চোৰে মন্দিৰৰ বাৰাণ্ডাতে চাবিসহ এইদৰেই এৰি গল ৰঙা ৰঙৰ পালসাৰ 180 বাইকখন চোৰে মাৰে চিপৰাং কৰি আপনাম লৈ হৰি নাম অনুমানে কমেও ৩৬০,০০০ মান টকা হ'ব পাৰে চুৰে তেনেকে হঠাৎ ভাঙি তেওঁলোকে হয়তো বহুত দিনৰ এইটো লক্ষ্য আছিল আমাৰ মন্দিৰটোৰ কাম কৰিম বুলি আমি আশা কৰি আছিলো বহুত এতিয়া তলা ভাঙি নিছে এইটো তলাটো ভাঙি লৈ গ'ল কিবা মোকাম এৰিছে নে চোৰে এখন বাইক ইয়াতে এৰি গৈছে বৰবৰী গাঁৱৰ কালী মন্দিৰত সংঘটিত এই আজব চুৰিকাণ্ডৰ পাছত এতিয়া চকু কপালত উঠিছে নগৰবেৰাবাসীৰ অৱশ্যে চোৰে এৰি থৈ যোৱা পালসাৰ বাইকখনৰ নম্বৰৰ জৰিয়তে আৰক্ষীৰ লগতে গোৱালপাৰাৰ পৰিবহণ বিভাগে বাইকখনৰ গৰাকীৰ সন্ধান উলিয়াবলৈ অব্যাহত ৰাখিছে তদন্ত চোৰে মাৰে চিপৰাং কৰি আপনাম লৈ হৰি নাম নগৰবেৰাৰ পৰা সঞ্জীৱ কুমাৰ দাস নিউজ লাইভ